ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'তে আমি জানিব চেষ্টা কৰিম গোলাকাৰ লেন্স কি আৰু তাৰ লগতেও জানিবলৈ চেষ্টা কৰিম যে যেটো লেন্সৰ সূত্ৰ সেই সূত্ৰটো কি সো প্ৰথমতে চাবা লেন্স হৈছে এটা স্বচ্ছ বস্তু বৃত্তাকাৰ আৰু ইয়াৰ দুটা ফাল থাকে হয় গোলাকাৰ বা সমতল আমি সাধাৰণতে গোলাকাৰ সমতল লেন্স ব্যৱহাৰ নকৰো আমি গোলাকাৰ লেন্স ব্যৱহাৰ কৰো তোমালোকে অলপ জানা ক্লাস 10 ৰ আইডিয়াৰ পৰা যে লেন্স দুবিধ থাকে এবিধ লেন্সৰ দুয়োফালটো বাহিৰৰ ফালে উঠোৱা থাকে আৰু এটুক আমি উত্তল লেন্স বুলি কওঁ উত্তল লেন্স আৰু এবিধ থাকে যেটো ভিতৰ ফালে অলপ গাঁথৰ নিচিনা থাকে আৰু হেতু কোৱা হ'ব অবতল লেন্স দুটা লেন্সৰ লক্ষ্যবস্তুৰ পৰা যিবোৰ প্ৰতিবিম্ব গঠন হয় সেইবোৰ কিছুমান নিয়ম থাকে সেইখিনি মই ধৰি ললো যে তোমালোকে ক্লাস 10 ত সেইখিনি পঢ়িছা আৰু যদি পঢ়া নাই বা যদি মনত নাই তেতিয়া ক্লাস 10 ৰ কিতাপটো অলপমান চাবলৈ অনুৰোধ জনালো তেতিয়া হলে এই বস্তু আৰু বেছি ভালদৰে বুজিব পৰা যাব ক্লাস 10 ত পাতল লেন্সৰ সূত্ৰ আছিল যদি এটা লক্ষ্যবস্তু দূৰত্ব u হয় যদি প্ৰতিবিম্ব গঠন হোৱা দূৰত্ব v হয় আৰু যেটো লেন্স ব্যৱহাৰ কৰা হৈছে হেতুৰ যদি ফোকাস দৈৰ্ঘ্য f হয় তেতিয়া 1/f = 1/v - 1/u হ'ব লেন্সৰ সূত্ৰ আৰু এটো পাতল লেন্সৰ বাবে বেছি ভালকৈ প্ৰযোজ্য হ'ব বলা এই ইকুৱেশনটো আমি প্ৰমাণ কৰিব বিচাৰো প্ৰথমতে যেটো মুখ্য অক্ষ থাকিব এই মুখ্য অক্ষটোত এটা লেন্স আঁকি দিয়া হ'ল উত্তল লেন্স লোৱা হৈছে অবতল লেন্স ললেও চলিব এতিয়া এই লেন্সটোৰ সন্মুখতে সিৰ পিছফালে এটা লক্ষ্যবস্তু লোৱা হ'ল এবিৰ পৰা দুটা ৰশ্মি এটা এৰ পৰা ওলাইছে যেটো মুখ্য অক্ষৰ সমান্তৰালে আৰু গৈ লেন্সটোত এন বিন্দুত লগ হৈছে আৰু ইয়াতে প্ৰতিসৰণ হোৱাৰ পিছত হেতু ফালৰ এফৰ ফোকাসৰ মাজেৰে পাৰ হৈ গৈছে যেটো নিয়ম অনুসৰি আমি আঁকিছো আৰু দ্বিতীয়টো ৰশ্মি এৰ পৰা পুনে গৈ ওত পৰাৰ পিছত যেহেতু ওত কোনো ধৰণৰ পোহৰৰ দিশ পৰিৱৰ্তন নহয় এটো সিধাকৈ ওলাই যাবগে এতিয়া এই দুটা ৰশ্মি প্ৰথম ৰশ্মিটো আৰু দ্বিতীয় ৰশ্মিটো যত কটাকটি হৈছে হেতু এই যেটো লক্ষ্যবস্তু এ বিন্দুটোৰ প্ৰতিবিম্ব হ'ব a' এটো টানি লৈ গলো b' টো হ'ব b প্ৰতিবিম্ব a' b' হ'ব a bৰ প্ৰতিবিম্ব এতিয়া এই 1/f = 1/v - 1/u প্ৰমাণ কৰিবলৈ হলে আমি প্ৰথমতে দুটা সদৃশ ত্ৰিভুজ বিচাৰিব লাগিব দুজোৰ সদৃশ ত্ৰিভুজ বিচাৰিব লাগিব ক্ষমা কৰিবা এতিয়া ABO আৰু A'-B'O এই দুটা সদৃশ ত্ৰিভুজ ABO আৰু A'-B'O সদৃশ ত্ৰিভুজ কিয়নো এটুত 90 ডিগ্ৰী আছে ইয়াত 90 ডিগ্ৰী আছে আৰু এটু কোণ আৰু এটু কোণ সমান হৈছে তেতিয়া হলে লিখিব পাৰিম A'-B' by AB A'-B' by AB is equal to OB' by BO OB' by BO এতিয়া OB' হৈছে প্ৰতিবিম্বৰ দূৰত্ব যেহেতু সোফালে আছে +v বুলি দিছো আৰু BO হৈছে লক্ষ্যবস্তুৰ দূৰত্ব যেহেতু বাওফালে আছে -u বুলি দিয়া হৈছে ইয়াকে 1 নম্বৰ সমীকৰণ দি থৈ দিয়া দ্বিতীয়তে আমি আৰু এজোৰ সদৃশ ত্ৰিভুজ বিচাৰি উলাও ইয়াত দেখিবা MOF2 আৰু A'-B'(F2) এই দুডাল ত্ৰিভুজ হৈছে সদৃশ কিয়নো ইয়াতো 90 ডিগ্ৰী আছে ইয়াতো 90 ডিগ্ৰী আছে আৰু এই দুডাল কোণ সমান তেতিয়া হলে A'-B' by MO এটো A'-B' by MO হ'ব F2B' by OF2 F2B' by OF2 এটা F2B' মানে কি নাজানো কেনেকৈ লিখিম OB' - OF2 OB' - OF2 divide by OF2 তে OB' মানে কি ওৰ পৰা B' ৰ দূৰত্ব যেটো +v বুলি লিখিছো +v আৰু OF2 ওৰ পৰা F2 হ'ব ফোকাস দৈৰ্ঘ্য আৰু ফোকাস দৈৰ্ঘ্যটো এটা উত্তল লেন্সৰ বাবে প্লাছত লোৱা হয় হেবলি মাইনাসটো আগৰ পৰা আছে OF2 জায়গাত f লিখিছো ডিভাইডেড বাই OF2 মানে f হল এটো 2 নম্বৰ সমীকৰণ
এতিয়া আৰু এটা বস্তু ইয়াতে আমি চেঞ্জ কৰিছিলোঁ এম অ' ঠাইত এ বি লিখিছোঁ কিয়নো যিহেতু এডাল ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালে গৈছে তেতিয়াহ'লে এ বি অ' এম এটা চতুৰ্ভুজ আৰু যাৰ বাবে আমি এই এ বি আৰু এম অ' সমান বুলি ল'ব পাৰিম এতিয়া 1 নম্বৰ 2 নম্বৰ সমীকৰণৰ লেফ্ট হেণ্ড সাইডবিলাক সমান হোৱাৰ বাবে ৰাইট হেণ্ড সাইডবিলাক আমি ইকুৱেল বুলি ল'ব পাৰিম দেখিবা -v/u = v - f/f ইয়াকে অলপমান সৰল কৰিবলৈ যাওঁ মই সাইডত দেখুৱাই দি আছো -v/u = v - f/f implies f-ক v লগত পূৰণ কৰি দিও আৰু এইফালে u v - f ৰ লগত পূৰণ কৰি দিম ইয়াত থাকিব -vf = uv - uf সকলো ফালে uvf দি ডিভাইড কৰি দিম -uf/uvf বেলেগ প্ৰক্ৰিয়াও কৰিব পৰা যায় কিন্তু এইটো প্ৰক্ৰিয়া অলপমান উজু হয় সো এতিয়া vf আৰু vf ওপৰে তলে কটাকটি গৈছে থাকি যাব -1/u = ইয়াত uv কটা গৈছে 1/f থাকি যাব মাইনাস ইয়াতে uf আৰু uf কটা যাব থাকি যাব 1/v মাইনাস -1/v টো যদি বাওফালে লৈ আহো হ'ব +1/v -1/u আগৰৰ পৰা আছে থাকি যাব কি 1/f তাৰ মানে 1/u - 1/u = 1/f এটো প্ৰমাণ লেন্সৰ সূত্ৰৰ এইটো পাতল লেন্সৰ সূত্ৰ একে পদ্ধতিৰে অবতল লেন্সৰ ব্যৱহাৰ কৰিও সূত্ৰটো উলিয়াব পাৰি অবতল লেন্সৰটো এতিয়া বৰ্তমান প্ৰয়োজন নাই তোমালোকে চেষ্টা কৰিবা নোৱাৰিলে মোক কমেন্টছত জনালে হ'ল এটো মই আকৌ কৰি দিম